নমস্কাৰ। মানে আগৰ পৰা ভাবি আছিলোঁ ইয়াতে ৰিপেয়াৰিঙৰ সেই কৰিম বুলি, মানে ভিডিঅ' চিডিঅ' দি থাকিম কেনেকৈ ৰিপেয়াৰ কৰে, কি সেই কৰে, বাকী কাষ্টমাৰৰ ৰিভিউ কেনেকৈ আহে, তো গোটেইখিনি দিম বুলি আগৰ পৰা ভাবি আছিলোঁ, কিন্তু দিয়া হোৱা নাই। এতিয়া ভাবিছোঁ আৰু দিম। বাকী এইটো এটা মোবাইল আছে, এইটো বেছি দিন নহয়, এসপ্তাহমান আগতে বদলাইছে। এইটো ডিছপ্লে বেলেগত বদলাইছিল, এইটো ডুপ্লিকেট ডিছপ্লে লাগিছিল। তো কাষ্টমাৰে এইবাৰ আহিছে যে অৰিজিনেল ডিছপ্লে লাগে। ঠিকে আছে, অৰিজিনেল মোডত এভেইলেবল থাকে। বাকী প্ৰচেছটো দেখাওঁ কেনেকৈ কি কৰিম। আমি ব্লেডেদি উঠাই চবেই, তো সেনেকৈ কাম নকৰোঁ। মেচিনত উঠাম, মেচিনতে যে ফ্ৰেমটো ছেফ হৈ থাকে। টেম্পাৰেচাৰ ছেট কৰিম 100। বাকী এইটো উঠালৈ ৱেইট কৰিম, ইয়াতে অট'মেটিকেলি ইয়াত উঠি আহিব। তাৰে উঠাৰ পিছত দেখাই আছোঁ। এয়া এইটো উঠিল, অট'মেটিক উঠিল। এইটো ইয়াত কোনো আমি প্ৰেছাৰ দিয়া নাই, কোনো প্ৰেছাৰ নিদিয়াকৈ ধুনীয়াকৈ একদম ফ্ৰেছ ওলাই আহিছে। ইয়াত ডিছপ্লেও ছেফ, ফ্ৰেমো ছেফ, মোবাইল কমপ্লিট ছেফ। ইয়াতে কোনো জোৰ দিয়া নাই, ব্লেডেদি সেই কৰি থকা নাই, অট'মেটিকেলি আমি মেচিনত ছেভ হৈছে। এতিয়া ছেকেণ্ড প্ৰচেছ আমাৰ ক্লিনিং। পুৰা মক্খন হৈ ধুনীয়াকৈ ক্লিন হৈ আহিছে একদম। একদম ধুনীয়া ক্লিনিং হৈ গ'ল। এতিয়া আমি পেষ্টিং কৰিম। এইটো আমি ৰিলাইফ পেষ্ট ইউজ কৰিম, আমি লোকেল পেষ্ট ইউজ নকৰোঁ। মই বহুত ভাল হয়। বাকী মোবাইলত অৰিজিনেল এইটো পেষ্টেই লাগি আহে মানে। এনেই ইয়াত মই হ'লচেলো কৰোঁ। যদি কোনোবা দোকানী আছে যে মোবাইলৰ দোকান কৰি আছে বা এনেকৈ হ'লচেল কৰি আছে, তো মোৰ লগত এবাৰ আহি পেলাই কণ্টেক্ট কৰিব পাৰে। বহুত ভাল প্ৰাইজত পাই যাব, মানে বহুত কম দামত আহি যাব। একদম বেষ্ট
কোৱালিটি আৰু কম প্ৰাইজত পাই যাব। ডাইৰেক্ট মোৰ মানে দিল্লীৰ পৰা মাল আহে, তো এনেকৈ মই অলপ কম ৰেট কৰি দিওঁ। এবাৰ আহি পেলাই চাই লওক। একদম ৰেটৰ একদম টেনশ্যন ল'ব নালাগে। যদি একদম কপি লাগে কপিও হ'ব, একদম অৰিজিনেল লাগে অৰিজিনেলো পাই যাব। ৰেটৰ টেনশ্যন নাই, ৰেট একদম জেনুইন ৰেট পাব। আৰু ৰিটেইল কাষ্টমাৰৰ কাৰণে যিখিনি মানে ডিছপ্লে লগায়, যিমানত লাগে একদম কম ৰেট, মানে 800-900ৰ পৰা পাই যাব আৰু। মানে যেনেকুৱা লাগে, কপি লাগে অৰিজিনেল লাগে, মানে কোৱালিটি হিচাপে দাম মানে ভাল কোৱালিটি পাই যাব। এবাৰ ট্ৰাই কৰক, এবাৰ আহক, নিশ্চয় মানে ভাল পাব, এইটো গেৰেণ্টি আছে।